সকলোকে সুপ্ৰভাত জনাই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমাৰ ভণ্টিৰ বিয়াৰ খুটা পুটা নিয়ম কৰা হ'ব, সেইটো কাৰণে তাই ৰাতিপুৱাই গা পা ধুই অকণমান পূজা কৰি লৈছে, ধূপ চাকি এয়া জ্বলাই আছে আৰু ফাগুন মাহ যিহেতু যাবলৈ হ'ল সেইটো কাৰণে নিয়মটো কৰি থ'বলৈ লৈছে। আমাৰ সমাজত আকৌ মানে ফাগুন মাহতে শুভ কাম কৰিব লাগে বোলে, চ'ত মাহ সোমালে যিকোনো শুভ কাম কৰিব নাপায় বুলি কয় আৰু মানুহে, সেইটো কাৰণে আজি নিয়মটো কৰি থ'বলৈ ল'লে। সেইকাৰণে এয়া তাই প্ৰথমতে ধুনীয়াকৈ ধূপ চাকি জ্বলাই পূজা কৰি লৈছে, যাতে শুভ কামত কোনো বাধা বিঘিনি নাহে সেইটোৱে প্ৰাৰ্থনা কৰিছে। আৰু তাতে বতৰো বেয়া এইকেইদিন, যাতে বৰষুণ নিদিয়ে আৰু সেইটো কাৰণে প্ৰাৰ্থনা কৰা হৈছে। আৰু তাৰপিছত এইফালে দাই খুটা পুতিবলৈ বুলি এয়া আহিছে। এইফালে খুটাটো যেনিবা গাঁতটো খান্দিয়ে থৈছিলে মানুহ এজনে, তাৰপিছত এতিয়া ধুনীয়াকৈ পূজা কৰিবলৈ বুলি এয়া আহিছে। প্ৰথমতে ধূপ চাকি গোটেইখিনি এয়া জ্বলাই ল'বলৈ বুলি লৈছে। সেইটোৱে আৰু ভগৱানক মানে কামনা কৰিছে যাতে শুভ কামত একো বাধা বিঘিনি নাহে আৰু বিয়াখন সুকলমে পাৰ হৈ যায়। তাৰপিছত আৰু বৰষুণৰ বতৰ যিহেতু এতিয়া লাহেকৈ বহাগ মাহ সোমোৱাৰ লগে লগে বৰষুণৰ বতৰ আৰম্ভ হয়, যাতে বৰষুণ নহয় আৰু বিয়াখনত খুব ধুনীয়াকৈ সুকলমে পাৰ হয় তাকে আশা কৰি পিনে এয়া প্ৰাৰ্থনা ভাগ কৰি লৈছে। তাৰপিছত এয়া নিয়মবোৰ আপোনালোকৰ ফালে বাৰু কেনেকুৱা কমেণ্ট এটা কৰি জনাবচোন। আমাৰ এয়া নিয়মবোৰ এনেকৈ কৰে আৰু খুটাটো আজিয়ে পুতি থৈ দিব খুটা, তাৰপিছত আৰু ধুনীয়াকৈ দেখাই যাম। আজি আকৌ গধূলিকৈ ভাত খোৱাৰো নিয়ম আছে দেই, মানে মই কৈছোঁৱে ফাগুন মাহতে যিকোনো শুভ কাম কৰে, সেইটো কাৰণে চ'ত মাহলৈ থৈ দিয়া নাই আৰু আজি ঘৰত মানে ভাত সাজ খুৱাই দিলে তেতিয়া মানে বেলেগৰ ঘৰলৈতো দিন লোৱাৰ পিছত যাব নালাগে বুলিয়ে কয় বাৰু, তথাপিতো ঘৰৰ বৰ্তাক বমাকৰ ঘৰত যিহেতু খাবলৈ যাবই লাগিব আৰু একেবাৰে ওচৰতে লাগিয়ে আছে যিহেতু নগ'লেও ভাল নহ'ব, সেইটো কাৰণে যাব পাৰিব আৰু ঘৰতে, সেইটো কাৰণে নিয়মটো কৰি দিছে সোনকালে আজিয়ে। আৰু এইফালে এতিয়া খুটা পতাৰ কামো হৈ আছে আৰু দেখিছে নহয়, এয়া সকলোকে অলপ দেখাই দিছে। এইফালে আমাৰ কইনাও ৰখি আছে, এইফালে এতিয়া নিয়ম কৰি আছে দাই ধুনীয়াকৈ, আমি ইয়াতে চাই আছোঁ আৰু তাৰপিছত আৰু ৰাতিলৈ গোটেইখিনি ভিডিঅ' দেখাই যাম। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'বোৰ চাই যাব আৰু এইকেইদিনতে খুব বেছি আপোনালোকে মৰম দিছে, আপোনালোকক কৈছোঁৱেই বহুত বেছি আপোনালোকে মৰম দিছে মানে, সেইটো কাৰণে অশেষ ধন্যবাদ। আগলৈও এনেকৈ আগুৱাই লৈ যাব তাকে কামনা কৰিছোঁ। আৰু এয়া এতিয়া ধুনীয়াকৈ ধূপ চাকি জ্বলাই সেৱা এভাগ ল'লে দাই, তাৰপিছত মানে সোনকালে নিয়মটো কৰা হৈছে দেই, ৰাতিপুৱাই আগবেলাই যিকোনো শুভ কাম কৰিব লাগে বুলি লোকবিশ্বাস আৰু সেইকাৰণে সোনকালে এয়া নিয়ম ভাগ কৰি থৈছে। আৰু যিহেতু পেণ্ডেলেই দিব সেইটো কাৰণে লাহেকৈ বস্তু বাহিনী পেণ্ডেলৰ পেলাবহি দিব আৰু তথাপিও মানে যিটো আমাৰ নিয়ম আৰু সেইটো আজি কৰি দিছে, সেইটো কাৰণে এয়া ধুনীয়াকৈ মাটি অলপমানো চপাই দিলে। তাৰপিছত এয়া এই মানুহজনে কৰিছে গোটেইখিনি কাম বাৰু, খালি নিয়মটো ঘৰৰ মানুহজনে মানে মূল মুখিয়ালজনে কৰি দিব লাগে যে, সেইকাৰণে তেওঁ ধুনীয়াকৈ কৰি দিলে। আৰু এইফালে বোলে ভণ্টিয়ে ময়ো অলপ মাটি দি দিওঁ বোলে মোৰ বিয়াৰ ৰভা খুটা বুলিকে, তাই এয়া মাটি অলপ দিলেহি। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু, বহুত দীঘল হ'লেও আপোনালোকে চাই আমনি পাব। আৰু আজিৰ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব।